জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও সকলোকে এক কৰি থৈ গ'ল অসমীয়া জাতিটো। বিভিন্ন দল সংগঠনৰ সহযোগত আৰু ৰাইজৰ সহযোগত কলাইগাঁৱত ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজহুৱা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। ২৯ তাৰিখে প্ৰায় ৫,০০০ মহিলাই একেলগে গাব মায়াবিনী গীতটি। প্ৰতিটো জাতি জনগোষ্ঠীৰ মহিলাই নিজ নিজ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি পৰিৱেশন কৰিব মায়াবিনী। প্ৰতিটো জনগোষ্ঠীয় সংগঠনে ২১টা স্থানত চলাইছে আখৰা। এই সন্দৰ্ভত কিছু বিতংভাৱে জনাব সতীৰ্থ সাংবাদিক মুছাদ্দিক হুছেইনে। বৃহত্তৰ কলাইগাঁও ৰাইজৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত দুদিনীয়াকৈ জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ২৮-২৯ তাৰিখে আৰম্ভ কৰিব কলাইগাঁৱত। আৰু এই উপলক্ষে প্ৰায় ৫,০০০ মহিলাই আচলতে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ যি মায়াবিনী গীত। সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই ধৰণে আচলতে কলাইগাঁও অঞ্চলত প্ৰায় ২১টা স্থানত চলি আছে তেওঁলোকৰ আখৰা। আৰু সামগ্ৰিকভাৱে আচলতে এই ধৰণে মই দেখুৱাইছোঁ এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু এয়া আচলতে ক'ব লাগিব জুবিনদাৰ যি আচলতে কলাইগাঁৱত প্ৰায় ৫,০০০ মহিলাই একত্ৰিতভাৱে হৈ তেখেতসকলে জুবিনদাৰ যি গীত অমৰ গীত মায়াবিনী গীত এই ধৰণৰ প্ৰায় ৫,০০০ মহিলাই ১৮টা স্থানত আখৰা আৰম্ভ কৰিছে। আৰু এনেধৰণে আচলতে জুবিনদাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতসকলে পৰিৱেশন কৰিব। বিশেষকৈ ক'ব লাগিব এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী আৰু সমগ্ৰ অসমখন যে বিভিন্ন জাতি জনগোষ্ঠীয়ে সকলো মিলি এটা ছাতিৰ তলত আমি আচলতে বসবাস কৰি আহিছিলোঁ, সেই মেছেজ আমাক জুবিন দাই দি গৈছে। মোৰ লগত এই মুহূৰ্তত আছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল। মই তেখেতসকলৰ পৰা জানিম তেখেতসকলে যে কি ধৰণে প্ৰচেষ্টা লৈছে আৰু কেনেধৰণে আচলতে এই গোটেই পৰিকল্পনাটো মই জানিম। কালচাৰেল সমিতিৰ সহকাৰী সম্পাদক আছে, কি ক'ব এই মুহূৰ্তত কেনেধৰণে গোটেই প্ৰচেষ্টা? হয়, আচলতে আমাৰ জনতা শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধা জনাই আমি ৫,০০০ যুৱতী মহিলা আমি একেলগে মায়াবিনী তেখেতৰ যি অমৰ সৃষ্টি মায়াবিনী গীতটো আমি পৰিৱেশন কৰিম। আমি খুব সুন্দৰভাৱে আমাৰ যি কলাইগাঁও ষ্টেডিয়াম আছে আমি ষ্টেডিয়ামত একেলগে গোট হ'ম এই মানুহখিনি তাত। আৰু আমাৰ যি ছাত্ৰ সন্থা আৰু লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ যুটীয়া প্ৰচেষ্টাত লগতে কলাগাঁওবাসী ৰাইজে আমাক সহায় কৰিছে। আমি খুব সুন্দৰভাৱে পৰিপাটিকৈ আমি তেখেতৰ গীতটো আমি পৰিৱেশন কৰিম। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আজিৰ পৰা আমাৰ প্ৰথম আখৰা আৰম্ভ হৈছে। আমি প্ৰায় ২১টা জোনত আমি আখৰাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ প্ৰতিখন গাঁৱৰ পৰা আমাৰ ইয়াত মানুহ আহিব, প্ৰতিটো অঞ্চলৰ পৰা ইয়াত মানুহ আহিব। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে আমাৰ যোৰহাট ৰঙিয়াৰ পৰাও ইয়াতে আমাৰ মানুহ আহিব। গতিকে আমি তেওঁলোকৰ বাবে আমি সুকীয়াকৈ আমি যি আখৰাৰ সেই আখৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমি খুব সুন্দৰকৈ এটা ট্ৰেক তৈয়াৰ কৰি লৈছোঁ তেখেতৰ যি অমৰ সৃষ্টি সেই অমৰ সৃষ্টিত আমি এটা ট্ৰেক তৈয়াৰ কৰি লৈছোঁ। আমি প্ৰতিটো ঠাইত আমি প্ৰতিদিনেই আমি আখৰা কৰিম আৰু প্ৰায় ৫,০০০ যুৱতী মহিলাৰে আমি ইয়াত তেখেতৰ গীতটো পৰিৱেশন কৰিম। আন এগৰাকী আছে, কি ক'ব জাতীয়তাবাদী কেনেধৰণে আপোনালোকে নাই এই পৰিকল্পনাটো আমাৰ ২১টা জুন হ'ব আৰু এই ২১টা জুনত আমাৰ আখৰাসমূহ চলিব। আজি শুভ আৰম্ভণি হৈছে আৰু মানুহৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ। গোটেই গাঁৱৰ মানুহ আহিছে, গোটেই সমস্ত মানুহ ঘৰৰ পৰিয়াল ঘৰৰ সকলো কাম কাজ বাদ দি তেখেতক ওলাই আহিছে। আৰু আমি কলাইগাঁওবাসী ৰাইজক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আহি এই প্ৰচেষ্টাটো আগবঢ়াই নিয়াৰ যথেষ্টখিনি সহায় কৰিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কি ক'ব এটা ৰেকৰ্ড গঢ়িবলৈ গৈ আছে এই মুহূৰ্তত প্ৰায় ৫,০০০ হয়, আমি কলাইগাঁওবাসী ৰাইজে যে আমাৰ অসমৰ সম্পদ দিয়াৰ সময়তো আমি হেৰুৱালোঁ আৰু একক আৰু অন্যান্যভাৱে আজি শুভ আৰম্ভণিৰ পৰাই প্ৰত্যেকটো জাতি ধৰ্মী জনগোষ্ঠীৰ লোকসকল আহিছে, যি তেখেতৰ আত্মাৰ শ্ৰদ্ধা জ্ঞাপন কৰি যাতে অসমখন যাতে ৰক্ষাৰ কাৰণে পুনৰ এজন জুবিন গাৰ্গ জন্ম হ'ব আৰু সেই জুবিন গাৰ্গৰ দ্বাৰা উঠি অহা প্ৰজন্ম আই মাতৃসকলৰ বুকুত কষ্টৰ আচলতে আৱেগৰ মুহূৰ্ত আমি আৱেগেই কৈছোঁ। এই আৱেগ মুহূৰ্তই যাতে ভগৱান আল্লাহ যিটোৰ ওপৰত আমাৰ বিশ্বাস আছে পুনৰবাৰ জুবিন গাৰ্গ আমাৰ জন্ম হ'ব। আকৌ অহা আমাৰ ২৮-২৯ তাৰিখে আমি কলাইবাসী ৰাইজে বিশ্বৰ ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ। অসমৰ ভিতৰত আমাৰ ঐতিহাসিক কলাইখনত এটি ৰেকৰ্ড হ'ব, যিটো ৰেকৰ্ডত ৫,০০০ মহিলা মানুহে মায়াবিনী পৰিৱেশন কৰিব। আৰু এই মায়াবিনীয়ে পৃথিৱীৰ প্ৰতিটো বুকুৰ কোহে জুবিন অনন্য আৰু এককভাৱে অমৰ আৰু সজীৱ কৰি থাকিব। নিশ্চিতভাৱে হয়। এই মুহূৰ্তত মুছাদ্দিক হুছেইন আপোনাক ধন্যবাদ জনাইছোঁ।